বন্ধুসকল আজিৰ ভিডিঅ'টো সকলোৰ বাবে লৈ আহিছো আজিৰ ভিডিঅ'টোত আলোচনা কৰিম যে যাৰ যাৰ ডায়াবেটিস সুগাৰ আছে বা যোন হাই ব্লাড প্ৰেছাৰ হাই বিপি আছে বা যাৰ ব্লাড প্ৰেছাৰ নাই সুগাৰ নাই একোৱে নাই সুস্থ আছো কিন্তু আমি এতিয়া দেখা গৈ আছে আজিৰ যুগত 20 আফটাৰ 25 ক্ৰস কৰাৰ পিছৰে পৰা বহুতো লৰা হোক ছোৱালী হোক পুৰুষ হোক মহিলা হোক হাৰ্ট এটেকৰ শিকাৰ হৈ আহি আছে হেয়া কিয়ৰ কাৰণে হৈছে জানেনে এইটো আমি কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি হেয়া আলোচনা কৰিম আৰু তাৰ ভাবে আমি কি কৰিব লাগিব নিজে কেনেকৈ নিজকে আমি কন্ট্ৰোল কৰিম হেয়া ডিসকাস কৰিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব যে হাৰ্ট এটেকটো আমাৰ কিয় হয় প্ৰথম কথা হৈছে আমাৰ যোনটো আজিৰ লাইফষ্টাইল আছে সেই লাইফষ্টাইলৰ কাৰণে আমি হাৰ্ট এটেকৰ শিকাৰ হৈ আছো আফটাৰ 25 ক্ৰস কৰাৰ পিছৰে আজিৰ যোনটো লাইফষ্টাইল আছে যোনটো আমি ফাষ্ট ফুড বা জাংক ফুড খাই আছো তাৰ পৰা আমাৰ দেহত কোলেষ্ট্ৰল বৃদ্ধি পাই আছে বা এক্সেস ফ্যাটস বৃদ্ধি পাই আছে যিখিনিয়ে আমাৰ হাৰ্টলৈ ব্লাড সার্কুলেট কৰাৰ যোনটো তেজ ধমনী আছে ধমনীটো চৰ্বি জমা হৈ বা অতিৰিক্ত কোলেষ্ট্ৰল জমা হৈ হেয়াৰ ৰাস্তাটো সংকুচিত কৰি পেলায় বা তালৈ ব্লাড সঞ্চালন কৰিবলৈ নাপায় হেয়াৰ বাবে আমি হাৰ্ট এটেকৰ শিকাৰ হৈ আছো তো এয়া হৈছে প্ৰথম কাৰণ দ্বিতীয়টো হৈছে স্মোকিংটো আমাৰ হাৰ্টৰ কাৰণে বহুত বেয়া গতিকে স্মোকিং কৰাটো যিমান জুনে কৰি আছে যিমান পাৰে হেয়া আমি এৰি দিব লাগে নিজকে যদি আমি হাৰ্ট এটেকৰ পৰা বচাই ৰাখিব বিচাৰো তাৰ পিছত হাই বিপি যাৰ ব্লাড প্ৰেছাৰ আছে ব্লাড প্ৰেছাৰটো সদায় কন্ট্ৰোলত ৰখা দৰকাৰ যাতে হাই ব্লাড উচ্চ ৰক্তচাপে কি কৰে আমাৰ হাৰ্টৰ ওপৰত এফেক্ট হয় আৰু হেকিনি হাৰ্ট এটেকৰ এটা বিশেষ সম্ভাৱনা আছে তাৰ পিছত মানসিক চাপ যোনটো আমি স্ট্ৰেছ লওঁ যদি এক্সেস স্ট্ৰেছ লওঁ আমাৰ ভাল টোপনি নহব হেয়াও হাৰ্ট এটেকৰ বাবে বহুত বেয়া তো হেকিনি ধ্যান দিব লাগে এলকহল কনজাম্পশন যদি কোনোবাই কৰি আছে হেয়াও হাৰ্টৰ বাবে বহুত বেয়া আৰু হাৰ্ট এটেকৰ বাবে হেয়াও ভয়ংকৰ হয় গতিকে ইয়াৰ পৰা আমি কেনেকৈ বাচিব পাৰি আৰু কি কৰিব লাগে হেয়া যদি হাৰ্ট এটেকৰ পৰা আমি নিজকে বচাই ৰাখিব বিচাৰো তেনেহলে আমি আমাৰ যিখিনি ডায়েট আছে আমি এটা ভাল হেলদি ডায়েট ল'ব লাগে যত শাক পাচলি ফল মূল যি হোক হেয়া খাব লাগে পানীটো আমি বেছি পৰিমাণে ল'ব লাগে আৰু তাতে যোনটো কোলেষ্ট্ৰল জাতীয় খোৱা আছে যেনে তেল চেনি বা লৱণ জাতীয় খাদ্য তেনেকা খাদ্য আমি বৰ্জন কৰিব লাগে আৰু ৰেগুলাৰ এক্সাৰসাইজ যদি আমি কন্টিনিউ মিনিমাম 30 মিনিটস ৰেগুলাৰ এক্সাৰসাইজ কৰো তেনেহলে আমি নিজকে সুগাৰ হাই বিপি বা হাৰ্ট এটেকৰ পৰা আমি নিজকে বচাই ৰাখিব ধূমপানটো আমি টোটাল কুইট কৰিব লাগে যোনটো কুইট স্মোকিং মানে ধূম বা এলকহল কনজিউম কৰি আছে হেয়া লিমিট টু যেতিয়া আমাৰ ওয়েট যোনটো হয় আমাৰ ওজন যোনটো হয় হেটো আমি আন্ডাৰ কন্ট্ৰোলত যদি এক্সেস ওজন বা বডিৰ যদি ওয়েটটো আমাৰ বেছি হয় হেয়াও আমাৰ কোলেষ্ট্ৰল বৃদ্ধি পাব বা হাৰ্ট এটেকৰ কাৰণে হেয়াও বেয়া গতিকে সেইখিনি আমি সদায় নিজকে কন্ট্ৰোল কৰি ৰখাৰ কাৰণে আমি ৰেগুলাৰ এক্সাৰসাইজ কৰো ডায়েটখিনি আমি ভালদৰে ল'ম হেয়া যদি আমি ভালদৰে কৰিব পাৰো নিশ্চয় আমি নিজকে হাৰ্ট এটেকৰ পৰা বচাই ৰাখিব পাৰি আমাৰ লাইফষ্টাইলটো কমপ্লিট চেঞ্জ কৰিব লাগে হেয়া যদি আমি চেঞ্জ কৰিব পাৰো তেনেহলে আমি নিজে ভাল হৈ থাকিব পাৰিম নিজকে ৰোগৰ পৰা মুক্তি কৰিব পাৰিম বা হাই বিপি সুগাৰ আৰু তাৰ পৰা যিখিনি হাৰ্ট এটেক আজি আমি আমাৰ প্ৰজন্ম যিটো শিকাৰ হৈ আছে আমি নিজকে বচাই ৰাখিব পাৰিম সো থ্যাংক বেষ্ট অফ লাক